নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ ফাইনেলি আহি গ'ল অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদখিনিৰ ৰিজাল্ট আৰু এডমিট কাৰ্ড। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পাইছিলে কেইদিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ যে 4 তাৰিখে আপোনালোকৰ যিখিনি আসাম পুলিচৰ আণ্ডাৰত যিখিনি ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেঞ্চি আছিলে তাৰ ৰিজাল্টটো আপোনালোকৰ 4 মাৰ্চ তাৰিখে দিব বুলি তেওঁলোকে উল্লেখ কৰিছিলে নটিছ আকাৰে। তো ফাইনেলি তাৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আহি গৈছে। এতিয়া আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো আপোনালোকৰ নেক্সট টেষ্ট আছে স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈছোঁ। গতিকে আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। অসম পুলিচৰ আণ্ডাৰত যিখিনি ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছিলে তাৰ যিটো ইতিমধ্যে ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গৈছিলে তাৰ এতিয়া যিটো আপোনালোকৰ ফিজিকেল টেষ্টৰ ৰিজাল্ট হয় ৰিজাল্টটো ফ্ৰেণ্ডছ আহি গৈছে। তো আপোনালোকে এতিয়া আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকৰ যিটো পোষ্ট আছিলে পোষ্টখিনিৰ বিষয়ে জনাই দিছোঁ। ইয়াত আপোনালোকৰ 654টা পোষ্ট আছিলে ড্ৰাইভাৰ কনষ্টেবল ইন আসাম পুলিচৰ আণ্ডাৰত। তাৰপিছত 3টা পোষ্ট আছিলে কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে, 9টা পোষ্ট আছিলে কনষ্টেবল ডিছপেচ ৰাইডাৰৰ কাৰণে, 2টা পোষ্ট আছিলে কনষ্টেবল হেণ্ডিমেনৰ কাৰণে আৰু 14টা পোষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰ ইন এপিয়াৰ আণ্ডাৰত। এই পোষ্টখিনি আছিলে আৰু 2টা পোষ্ট আছিলে কনষ্টেবল ডিছপেচ ৰাইডাৰৰ কাৰণে, 2টা পোষ্ট আছিলে কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে ইন এপিয়াৰৰ আণ্ডাৰত আপোনালোকৰ এই পদখিনি আছিলে। তো আপোনালোকে যদি এই পদখিনিত আপোনালোকে ফিজিকেল টেষ্ট দিছিলে তো আপোনালোকৰ যিটো ৰানিং আৰু হৈছিলে আপোনালোকৰ হাইট আৰু চেষ্ট হৈছিলে তো তাত আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকৰ ইতিমধ্যে আহি গৈছে। তো আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টটো আপোনালোকৰ ইউবি যিটো আপোনালোকৰ কনষ্টেবলৰ ৰানিং আছিলে তো তাৰ লগত একেলগে অনুষ্ঠিত হৈছিলে। গতিকে আপোনালোকে যদি দিছিলে এতিয়া আপোনালোকৰ ড্ৰাইভিঙৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে চেক কৰিবৰ কাৰণে আপোনালোকে যিটো ভিডিঅ' চাই আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো পাই যাব ৰিজাল্ট চেক কৰা লিংক বুলি। তো আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটোলৈ আপোনালোকে আহি যাব পাৰিব। ইয়াত আপোনালোকৰ যিটো আপোনালোকৰ ৰোল নম্বৰ আছিলে আপোনালোকে যিখন কোৱালিফাই স্লিপ হয় তাত আপোনালোকৰ ৰোল নম্বৰটো আছে। আপোনালোকে ৰোল নম্বৰটো চাই ইয়াত বহাই দিব। নেক্সট আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো আপোনালোকে বহাই দিব লাগিব। বহাই দিয়াৰ লগে লগে আপোনালোকে যেতিয়া ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছতে আপোনালোকৰ ৰিজাল্টটো এনেদৰে আহি যাব। তো আপোনালোকৰ ইয়াত লিখাই থাকিব আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত আপোনালোকৰ ৰোল নম্বৰ, আপোনালোকৰ নাম, আপোনালোকৰ জেণ্ডাৰটো, তাৰপিছত OBC MOBC আপোনালোকৰ সকলোবিলাক ডিটেইলছ ইয়াত লিখাই থাকিব। তাৰ ওপৰত তাৰপিছত আপোনালোকৰ যিটো আপোনালোকে মাৰ্ক পাইছিলে মাৰ্কটো আপোনালোকৰ লিখাই থাকিব আৰু তলত আপোনালোকৰ যদি কোৱালিফাই আছে আপোনালোকৰ কোৱালিফাই বুলি লিখাই থাকিব আৰু যদি আপোনালোকে নট কোৱালিফাই হৈছে তো আপোনালোকে নট কোৱালিফাই বুলি লিখাই থাকিব। তো এনেদৰে আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকৰ যিখন এডমিট কাৰ্ড হয় এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ ডাউনলোড এডমিট কাৰ্ডখন আপোনালোকে ফ্ৰেণ্ডছ যদি আপোনালোকে কোৱালিফাই তো আপোনালোকে এই ৱেবছাইটতে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনালোকে কোৱালিফাই নহয় তো আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। আপোনালোকে নিশ্চয় এইটোৰ বিষয়ে গম পালে। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ যিখন কাট অফ লিষ্ট হয় কাট অফ লিষ্টখনো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাৰ পৰা চেক কৰি চাব পাৰিব কিমান কাট অফ গৈছে। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিছিলে আপোনালোকে ফিজিকেল টেষ্ট দিছিলে আপোনালোকে তলত ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে এতিয়া চেক কৰি লওক আপোনালোকৰ ৰিজাল্টটো। তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকৰ আপডেটটো আপোনালোকক দিবলগীয়া। গতিকে আপোনালোকে যদি আপডেটৰ বিষয়ে ভালদৰে গম পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।